আপুনি জানেনে আপোনাৰ হাতত থকা মোবাইল ফোনটোৱে আপোনাৰ সকলোবোৰ কথা শুনি থাকে। আপুনি ধৰি লৈছোঁ আপুনি কাৰোবাৰ লগত কিবা এটা কথা আলোচনা কৰি আছে বা নতুনকৈ কিবা এটা কাপোৰ বা নতুনকৈ কিবা জোতা বা নতুনকৈ কিবা ফেশ্বন বা নতুন মোবাইলৰ কথা আলোচনা কৰি আছে। আপুনি সেই সময়ৰ পিছত 2-3 ঘণ্টাৰ পিছতে আপোনাৰ লগত দেখিবলৈ পাব আপুনি যিটো কাপোৰ বা যিটো মোবাইলৰ কথা আলোচনা কৰি আছে সেই মোবাইলৰ এডভাৰটাইজ আপোনালোকে ইউটিউবত দেখিবলৈ পাব বা আপোনালোকৰ ফেচবুকত দেখিবলৈ পাব বা আপোনালোকৰ ইনষ্টাগ্ৰামত ৰিল চাই থাকোঁতে আপোনালোকে হঠাৎ ফটো দেখিবলৈ পাব বা ইউটিউবত আপুনি বেলেগৰ ভিডিঅ' চাই থাকোঁতে এডভাৰটাইজ দেখিবলৈ পাব। এডভাৰটাইজত আপুনি বিচৰা মোবাইলটোৱে পাব। আপোনালোকে জানেনে এইবিলাক যে কাম হৈ আছে আপোনালোকৰ হাতত থকা মোবাইল ফোনটো আপোনালোকৰ কথা শুনি আপোনাক যে বস্তুবিলাক ৰেকমেণ্ড কৰি আছে এইবিলাক কেনেকৈ আপোনালোকৰ এই যে টেকন'লজিটো এই টেকন'লজিটোৰ আঁৰত লুকাই আছে এটা বহুত ডাঙৰ টেকন'লজি বা নতুন আপগ্ৰেডেড টেকন'লজি যিটোৰ নাম হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI। হয় বন্ধুসকল, এই ভিডিঅ'টোত আমি আজি সম্পূৰ্ণ আলোচনা কৰিম AI কি, AI দ্বাৰা আমি কি কৰিব পাৰোঁ আৰু AI কেনেকৈ কাম কৰে সকলোবোৰ কথা এই ভিডিঅ'টোত আপোনালোকৰ লগত ডিটেইলছত আলোচনা কৰিম। বন্ধুসকল, আপোনালোকৰ যদি মোৰ এই চেনেল নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত দবাই থৈ দিব, কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু টেক ৰিলেটেড ভিডিঅ'বোৰ আপোনালোকৰ অসমীয়াত কেৱল মোৰ ইউটিউব চেনেলত পাই থাকিব। বলক বন্ধুসকল, এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এতিয়া আহিছোঁ AI কি। বন্ধুসকল, AI মানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মানে হৈছে এনেকুৱা এটা এডভান্স টেকন'লজি য'ত AI ৰ দ্বাৰা কোনো এটা মেচিন বা কোনো এটা কম্পিউটাৰ মানুহৰ লগত কমিউনিকেট কৰি নিজাকৈ সেই মেচিনটো বা সেই কম্পিউটাৰটো কিছুমান কথা ভাবি চিন্তা চৰ্চা কৰি নিজাকৈ ৰিচাৰ্চ কৰি মানুহে যেনে ধৰণৰ কিছুমান প্ৰশ্নৰ উত্তৰ বিচাৰে, কিছুমান কেলকুলেশ্যনৰ এনচাৰ বিচাৰে, চলিউশ্যন বিচাৰে বা কিছু তথ্য বিচাৰে, সেইবিলাক যে তথ্যবিলাক দিয়ে মানুহৰ নিচিনাকৈ ভাবি চিন্তি মানুহে যেনেকৈ বুজি পায় সহজ ভাষাত তেনেধৰণে মানুহক বুজাব পাৰে বা মানুহে যদি কিবা এটা কাম AI কৰিব দিয়ে সেই কামটো কেনেকৈ অতি সহজতে আৰু কেনেকৈ অতি কম সময়ৰ ভিতৰতে কৰিব পাৰি তেনেবোৰ কাম AI বৰ্তমান কৰি আছে। আৰু মানে এনেকুৱা নহয় যে AI বৰ্তমান সময়ত বহুতৰে মানে জবলেছ কৰিছে, সেনেকুৱা নহয়। AI বনোৱা হৈছে যাতে মানুহৰ দৈনন্দিন জীৱনত যিবিলাক কাম চলি থাকে সেইবিলাক যাতে ইজি সহজ সৰল কৰিব পাৰি তাৰে উদ্দেশ্যেৰে AI বনোৱা হৈছে। হয়তো বহুতে বুজিয়া নাপালে যে মই কি ক'লোঁ। সাধাৰণ ভাষাত ক'বলৈ গ'লে AI হৈছে এনেকুৱা এটা ছিষ্টেম যিটোৰ দ্বাৰা কম্পিউটাৰ বা মেচিনে মানুহৰ নিচিনাকৈ চিন্তা ধাৰণা কৰি মানুহৰ প্ৰশ্নৰ উত্তৰ ভালদৰে বুজি নিজাকৈ কিছুমান এনচাৰ দিবলৈ ট্ৰাই কৰে বা মানুহৰ কথা একদম সহজ ভাষাত বুজিব ট্ৰাই কৰে। সেই ছিষ্টেমটোকো আমি AI বুলি ক'ব পাৰোঁ। যেনেকৈ আমি আগতে কিছুমান কাম যেনেকৈ গুগলত হেই গুগল বুলি কৈ আমি কিছুমান কাম কৰিছিলোঁ। মই এটা ভিডিঅ' আপোনালোকক দেখাই দি আছোঁ। Open YouTube. এনেকুৱা ধৰণৰ যে কামবিলাক আমি কৰিছিলোঁ আগতে, এতিয়াও কৰে কিছুমানে, এই ছিষ্টেমটো আমি AI বুলি ক'ব পাৰোঁ। কাৰণ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে ভালদৰে শুনে যে আপুনি কি কৈ আছে, আপুনি কি বিচাৰি আছে, তাৰে পিছতে আপোনাক এনচাৰটো দিয়ে। বা আপোনালোকে ইউটিউবত যেতিয়া আপোনাৰ ইউটিউব চেনেলটো অ'পেন কৰি আপোনাৰ মন পচন্দৰ ভিডিঅ' হয়তো আপুনি কেতিয়াবা চাৰ্চ নকৰাকৈ আপোনাৰ ফ্ৰণ্টত আহি যায়। এই যে ছিষ্টেমটো ৰেকমেণ্ডেশ্যন ছিষ্টেম, এই ৰেকমেণ্ডেশ্যন ছিষ্টেমটোতো AI ইনবিল্ট হৈ আছে। যেনেকৈ আমি মোবাইল ফোনটো আনলক কৰিবলৈ জাষ্ট আমি পাৱাৰ বটনটো প্ৰেছ কৰিলে আমাৰ ফেচ ৰেকগনাইজেশ্যন কৰি আমাৰ ফেচ আনলক হৈ যায় বা আমি ফিংগাৰপ্ৰিণ্ট দিয়াৰ লগে লগে আমাৰ মোবাইলটো আনলক হৈ যায়। তেনে ক্ষেত্ৰতো AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইউজ হৈ আছে। এতিয়া কথা হৈছে AI কেনেকৈ কাম কৰে। প্ৰথমতে AI তেতিয়াহে কাম কৰিব পাৰিব যেতিয়া AI আপোনাৰ ডাটা পাব। এনেকৈ বৰ্তমান সময়ত ChatGPT বোলাই যে এই AI টুলছটো বহুত ট্ৰেণ্ডিঙত আছে আৰু বহুত ডিমাণ্ডেড আছে। আপুনি এই AI টুলছটো সাধাৰণতে আমি AI টুলছটো যদি ইউজ কৰিব যাওঁ তেনেহ'লে নৰ্মেলি অট'মেটিক ইউজ নহয়। আমি কিছুমান কথা যদি জানিব বিচাৰোঁ আমি ডিটেইলছ দিব লাগিব আৰু সেই ডিটেইলছক ডাটা বুলি কয়। ডাটা মানে যে কেৱল মোবাইল ডাটা সেইটো নহয়, ইনফৰমেশ্যন বুলি সহজ ভাষাত ইনফৰমেশ্যন বুলি ক'ব পাৰোঁ। AI আমাৰ সাধাৰণ যিবিলাক ইনফৰমেশ্যন আমাৰ ডিভাইচত আছে, আমাৰ অনলাইন ছ'চিয়েল মিডিয়াত আছে, তাৰ পৰা সেইবিলাক ডাটা বা ইনফৰমেশ্যন কালেক্ট কৰি নিজে ট্ৰেইন কৰি AI কাম কৰে। এনে সাধাৰণতে AI ব্লেংকলি বা যেনে তেনে কাম কৰিব নোৱাৰে। AI কিছুমান গাইডলাইনছ বা কিছুমান ৰুলছ আগতে বনাই দিছে, তাৰে পিছতহে AI কেনেকৈ কাম কৰে সেই ট্ৰেইনিংটো দিয়াৰ পিছত পাব্লিক কৰে। যেনেকৈ আমি কিবা এটা গল্প বা কিবা এটা বস্তুৰ বিষয়ে যদি আমি ভালদৰে ৰিচাৰ্চ কৰোঁ AI দ্বাৰা, AI সেইখিনিতে কথাহে ক'ব পাৰিব যিখিনি কথা অনলাইনত ছ'চিয়েল মিডিয়াত বা কিছুমান ৱেবছাইটত আছে। যেনে তেনে নিজে ভাবি কিছুমান কথা ক'ব নোৱাৰে AI। এনেধৰণে কাম কৰে AI যিটো ছিষ্টেম আছে, AI যিটো এলগৰিদম আছে বা AI যিটো ডাটা মেনেজমেণ্ট ছিষ্টেম বা AI আমি যেতিয়া AI কিবা এটা কথা সোধোঁ AI এনেধৰণে কথাবিলাক এনচাৰ দিয়ে। এতিয়া মেইন কথা হৈছে ভৱিষ্যতত AI ডিমাণ্ড এনেকুৱা হ'ব যে যিবিলাক মানুহ AI ইউজ কৰিব নাজানে, AI বিষয়ে নাজানে, তেওঁলোক দৈনন্দিন জীৱনত বা ভৱিষ্যত বহুত পিছ পৰি যাব। এতিয়া চাবলৈ গ'লে
আপোনালোকে ইউটিউবত ভিডিঅ' বনোৱা ইউটিউবাৰবিলাকৰ পৰা ক'বলৈ গ'লে ডাঙৰ ডাঙৰ যিবিলাক প্ৰগ্ৰেমাৰ আছে কোডাৰ আছে বা ছফ্টৱেৰ ইঞ্জিনিয়াৰ আছে বা অন্যান্য কিছুমান প্ৰফেশ্যন আছে যেনেকৈ ডক্টৰ আছে সকলোতে AI ইউজ হৈ আছে যদি আপুনি AI ইউজ কৰিব নাজানে আপোনাৰ যিটো কামত আপুনি যি কাম কৰিছে সেই কামতো আপুনি AI ইউজ কৰিব যদি নাজানে তেনেহ'লে আপোনাৰ কামত আপুনি বহুত পিছ পৰি থাকিব ভৱিষ্যতে সেয়া হৈছে যদি আপোনালোকে AI বিষয়ে ভালদৰে জানিব বিচাৰে তেনেহ'লে মোক কমেণ্টত লিখি দিব AI বুলি মই গম পাম যে আপোনালোকক AI বিষয়ে এটা ডিপলি ৰিচাৰ্চ কৰি এটা ভিডিঅ' বনাই দিওঁ বন্ধুসকল চাবলৈ গ'লে বৰ্তমান সময়ত AI এনেকুৱা পাৱাৰফুল হৈছে আৰু AI দ্বাৰা মানুহে ইমান সহজ সৰল বা অতি কম সময়ৰ ভিতৰত নিজৰ কাম কৰিব পৰা হৈছে যেনেকৈ কিছুমানে ইউটিউবত ভিডিঅ' বনাবলৈ AI দ্বাৰা ভিডিঅ' বনায় AI দ্বাৰা থাম্বনেইল বনায় লগতে ছফ্টৱেৰ ইঞ্জিনিয়াৰবিলাকে কিছুমান একদম যিবিলাক ইজি পাৰ্ট থাকে বহুত সময় লাগে সেইবিলাক পাৰ্টো AI দ্বাৰা বনায় লগতে আপোনালোকে AI দ্বাৰা ৱেবছাইট বনাব পাৰিব ভিডিঅ' বনাব পাৰিব থাম্বনেইল বনাব পাৰিব আৰু আপোনালোকৰ যদি ষ্টুডেণ্ট হয় তেনেহ'লে আপোনালোকে কলেজ বা স্কুলৰ বা প্ৰেজেণ্টেশ্যন এছাইনমেণ্ট সকলোবোৰ AI দ্বাৰা কৰিব পাৰিব যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে মোক কমেণ্টত জনাই দিব আপোনালোকক আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ' মাজলৈ